এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰী পেঞ্চনাৰ সকলৰ বাবে বৃহৎ সুখবৰ আহিছে। দৰমহা আৰু পেঞ্চন বৃদ্ধিক লৈ এই গুৰুত্বপূৰ্ণ আপডেট আহিছে। কাৰণ পে স্কেল আৰু বেচিক পে বৃদ্ধিক লৈ জৰুৰী খবৰ প্ৰকাশ হৈছে যে কৰ্মচাৰী পেঞ্চনাৰলৈ বৃহৎ সুখবৰ। 1 কোটি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে এই সুখবৰ। কাৰণ অতি শীঘ্ৰে বৃদ্ধি পাব দৰমহা পেঞ্চন। দৰমহাৰ স্কেল বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে যে দৰমহা স্কেল বৃদ্ধি পাব 18,000 টকাৰ বেচিক পে হ'লে 8,000 টকালৈকে বৃদ্ধি পাব। অৰ্থাৎ 26,000 টকালৈ বৃদ্ধি পাব বেচিক পে, সৰ্বমুঠ 8,000 টকা বৃদ্ধি পাব যদি আপোনাৰ ন্যূনতম বেচিক পে 18,000 টকা। আৰু বেচিক পে বৃদ্ধি হ'লে আন সুবিধাও বৃদ্ধি পাব। কি সুবিধা বৃদ্ধি পাব? টিএ ডিএকে ধৰি অন্যান্য সুবিধা বৃদ্ধি পাব। সেনাবাহিনী আৰু পেঞ্চনাৰ সকলোকো সামৰি লোৱা হ'ব। আহি আছে অষ্টম বেতন আয়োগ। অষ্টম দৰমহা আয়োগক লৈ ডাঙৰ খবৰ। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে 49 লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ'ব। লগতে 68 লাখ পেঞ্চনাৰেও লাভ কৰিব এই সুবিধা। অষ্টম বেতন আয়োগ আহি আছে। ইয়াক লৈ এতিয়া প্ৰস্তুতি আৰম্ভ হৈছে। কাৰণ লোকসভা নিৰ্বাচন শেষ হোৱাৰ লগে লগে এতিয়া অষ্টম পে কমিশ্যন গঠনৰ যুঁজা চলিছে। আৰু ইতিমধ্যে অষ্টম পে কমিশ্যন গঠনক লৈ কৰ্মচাৰী সংগঠনসমূহৰ পৰা চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। অষ্টম পে কমিশ্যন গঠনক লৈ প্ৰস্তাৱ দিয়া হৈছে। আৰু ইয়াৰ পিছতে সুখবৰ আহিছে যে বেচিক পে যথেষ্ট বৃদ্ধি পাব। 18,000 টকা বেচিক পে হ'লে 8,000 টকা বৃদ্ধি হৈ 26,000 টকালৈকে বেচিক পে বৃদ্ধি পাব। আৰু অষ্টম দৰমহা আয়োগৰ অধীনত এতিয়া নতুন পে স্কেল বনোৱা হ'ব। আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এই অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তুতি চলিছে। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।